খনামুখত লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰৰ দৌৰাত্ম্য পথ নিৰ্মাণৰ নামত ধ্বংস কৰিলে জলজীৱন আঁচনিৰ নল এমাহ ধৰি খোৱা পানীৰ পৰা বঞ্চিত শতাধিক পৰিয়াল যোৰহাট জিলাৰ সীমামূৰীয়া খনামুখ অঞ্চলত লোক নিৰ্মাণ বিভাগৰ বৰমূৰীয়া আৰু ঠিকাদাৰৰ দৌৰাত্ম্যৰ বাবে এতিয়া বৃহত্তৰ অঞ্চলটোৰ শতাধিক পৰিয়ালে বিগত এমাহৰো অধিক কাল বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ থাকিব লগা হৈছে উল্লেখ্য যে ভগামুখৰ পৰা ঐতিহাসিক চিন্তামণি গড়লৈকে ললিত চন্দ্ৰ ৰাজখোৱা পথটো সম্প্ৰতি লোক নিৰ্মাণ বিভাগে বহলীকৰণ কৰি পুনৰ নিৰ্মাণ কৰাৰ কাম আৰম্ভ কৰিছে কিন্তু লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰী আৰু সংশ্লিষ্ট ঠিকাদাৰে পথছোৱা বহল কৰি পুনৰ নিৰ্মাণৰ কাম কৰাৰ নামত অবিবেচক আৰু অদূৰদৰ্শিতাৰে পথৰ কাষৰ পানী যোগানৰ পাইপসমূহ ভাঙি টুকুৰা টুকুৰ কৰি পেলোৱাত বৃহত্তৰ খনামুখ অঞ্চলৰ বহুকেইখন গাঁৱৰ শতাধিক পৰিয়ালে বিগত এমাহৰো অধিক কাল খোৱা পানীৰ পৰা বঞ্চিত হ'ব লগা হৈছে আনহাতে পথছোৱাৰ কাষত থকা পানীৰ পাইপসমূহ ভগাৰ ফলত ঠায়ে ঠায়ে পথছোৱা জলমগ্ন হৈ পৰাৰ লগতে পথৰ কাষৰ কেইবাটাও পৰিয়ালৰ চোতাল পানীৰে উপচি পৰা পৰিলক্ষিত হৈছে জানিব পৰা মতে খনামুখ যোগান আঁচনি আৰু চাৰিঙীয়া পানী যোগান আঁচনি দুখনৰ পানী যোগান পাইপসমূহ এনেদৰে পথ নিৰ্মাণৰ নামত কাটি ছিঙি পেলোৱা হৈছে সংশ্লিষ্ট পানী যোগান আঁচনি কৰ্তৃপক্ষই স্থানীয়ভাৱে ভগ্ন পাইপসমূহ মেৰামতি কৰাৰ চেষ্টা কৰিছে যদিও ব্যৰ্থ হৈছে ইয়াৰ বিপৰীতে জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু লোক নিৰ্মাণ বিভাগে পানী যোগান পাইপসমূহ পুনৰ স্থাপন কৰাৰ ক্ষেত্ৰত পৰস্পৰৰ গালৈ দায়িত্ব ঠেলাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে কাজেই এতিয়া দুয়োটা বিভাগৰ যুঁজত মৰণ মিলিছে আঁচনি দুখনৰ উপভোক্তা ৰাইজৰ স্বাস্থ্য কাৰিকৰী অধীনত আমাৰ খনামুখ পানী যোগান আঁচনিটো আজিৰ পৰা 3 মাহৰ আগতে পাইপ ফুটিলে কিন্তু পাইপ ফুটিলে আজিলৈকে পানী নাপালে দ্বিতীয়তে মেইন কথা এতিয়া গড়কাপ্তানি ৰাস্তাটো মানে ললিত ৰাজখোৱাৰ পথটো বনাই আছে কিন্তু আজিলৈকে পিডব্লিউডিৰ মানে কোনো মানুহে পানীৰ ওপৰতো কোনো গুৰুত্ব দিয়া নাই পাইপখিনি ফুটি মানে বানপানী হৈ গৈছে আৰু বিশেষকৈ দোকান পোহাৰো হেৰি হৈছে মই বিশেষকৈ খনামুখ মানে আঞ্চলিক যুৱ ছাত্ৰ পৰিষদৰ মই উপদেষ্টা শ্ৰীমন্ত দত্তই কৈছোঁ যে এইখিনি আপোনালোকে অনতিপলমে চৰকাৰক মানে দাবী জনাব লাগে সোনকালে সমস্যা সমাধান কৰিবলৈ আৰু পানী মানে যোগানটো দি মানুহক উপকৃত কৰিব বুলি মই আশা কৰিছোঁ ঘাইপথৰত যি পানী যোগান আঁচনি এই আঁচনিটোৰ পাইপ যোগানত বহুত গাফিলতি চলি আছে তেওঁলোকক আমি সদায় জনাই আছোঁ যে পানীটো লিক হৈ আছে তেওঁলোকে তাত কোনো গুৰুত্ব নিদিয়ে আজি এই অৱস্থা হৈছে চাওক আপোনালোকে গোটেই পানীয়ে মোক ঘৰ বোৱাই দিছে তেওঁলোকক প্ৰত্যেকবাৰ জনালেও তেওঁলোকে গাফিলতি কৰি আছে আজি মানুহে পানী খাবলৈ পোৱা নাই কিন্তু পানীৰ অভাৱত নষ্ট হৈ আছে তেওঁলোকে গুৰুত্ব দিয়ে কিন্তু ৰিপেয়াৰিংটো কৰে ৰিপেয়াৰিং কৰিলেও তেওঁলোকৰ আগত দুদিনৰ পিছতে পানীটো লিক কৰে যিটো পাইপ আছে পাইপটো অৰ্ডিনেৰী পাইপ ব্যুৰ' ৰিপৰ্ট অসম টুডে।